হেল্ল' গাইজ, ফাইনেলি আহি পালোঁ মই মৰাণ এইটো বাইপাছ হয় আৰু মৰাণ টাউনটো আছে ভিতৰত আৰু ভিতৰত মই যাব লগা কথা নাই। তো মোৰ গাড়ী যাব মৰাণ তিলৰ পিনে। তো তিলৰ পিনে হ'লে এইপিনে যায় অলপমান 2 কিলোমিটাৰ ভিতৰত সোমাই দিব লাগিব। তো সেইকাৰণে মই বাইপাছ হৈ আহিলোঁ আৰু বাইপাছৰ সন্মুখতে দেখা পালে এখন দোকান মানে বহুত দোকান আছে। তো চব মানে এই যিটো মেইন ৰোডটো তাৰমানে পথাৰৰ মাজেদি ওলাই দিলে। পথাৰৰ মাজেদি যেতিয়া ওলাই দিলে, এই ৰাস্তাটো বহুত হাই হৈ গ'ল আৰু ইয়াৰে যিটো লেণ্ড, ইয়াৰে যিটো মাটিটো বহুত ডাউনত পৰি গ'ল আৰু ডাউনত পৰি যোৱাৰ কাৰণে আৰু ইয়াৰে মানুহখিনি দোকানবোৰ কেনেকৈ দিছে চাওক, কমপ্লিটলি চাংঘৰ আৰু ওপৰত যিটো দিছে এইখন দলাং ভিতৰত সোমাই যোৱাকৈ দেখা পাইছে। এই দলংখনেৰে সোমাই আহিলোঁ। লাইট পূৰা ভেৰাইটিজ কৰি ধৰিছে ওপৰত যিটো আছে। তো আমি আচলতে গাঁৱৰ পিনে আমি খেৰ দিওঁ আৰু ইয়াতে আচলতে খেৰ নাই আৰু ইয়াতে অনলি ফৰ টকৌপাত মানে বুজি পায়নে, যিটো আমি সৰুতে কৈছিলোঁ হল্ল হৈছিল টকৰ গাছত লগাই সদমতো জোৰকৈ খৰি নিয়াত হল জলযোগে, সেই গছৰ পাতটো হ'ল এইটো। আৰু চাওক ওপৰৰ পিনে কেনেকৈ বাঁহৰ কেঞ্চি লগাই কি ষ্ট্ৰং কৰি থৈ দিছে চাওক। মই এইপিনে দেখাই দিম আৰু এইপিনে বাচন চাচন ধোৱাৰ কাৰণে ৰাখি থৈ দিছে। ধুনীয়া আৰু চিষ্টেমটো বহুত ভাল লাগছে। চাংঘৰত বহি চাহ খাই যাওঁ একদম উজনি অসমৰ অৰিজিনেল চাহপাতেৰে। তো আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম। আণ্টি আনিলে চাহটো, তো চাহটো মই খাই লওঁ। ঠিক আছে।